নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু বিএসএফ হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল আৰু এএসআই ষ্টেনোগ্ৰাফাৰ যি 1500 প্লাস ভেকেন্সি 2024 মাজৰ ভাগতে ওলাইছিলে ফিজিক্যাল সমূহ ইতিমধ্যে প্ৰায় খতম হৈ গৈছে মানে আমাৰ অসমৰ লৰা ছোৱালীৰ কাৰণে ফিজিক্যাল খতম হ'ল শিলচৰ মাছিমপুৰৰ যেটো পৰিছিলে সেন্টাৰ আৰু কিছুমানৰ কোচবিহাৰৰ 78 বেটেলিয়নৰ যিসকল কৰিছে কিমানে কোৱালিফাই কৰিলে এই ভিডিও পুৰা কমেন্টে ভৰাই দিয়ক যিসকলে কোৱালিফাই কৰিলে আৰু যিসকলৰ অলপ দুটামান সেকেন্ডৰ কাৰণে বেয়া হ'ল তেওঁলোকে টেনচন ল'ব নালাগে নেক্সট যিখিনি আগন্তুক ভেকেন্সি আহিব তাৰ কাৰণে প্ৰিপাৰেচন কৰক ফিজিক্যালটো ষ্ট্ৰং কৰক আপোনালোকে পাস কৰিব পাৰিব মন বেয়া কৰিবলগা কোনো কথা নাই এতিয়া কথা হ'ল যিসকলে পাস কৰিলে তেওঁলোকে বহুত ভাল হ'ল বুলি আপুনি মনটোতে চাকৰি হৈ গল বুলি কেতিয়াও নাভাবিব মাত্ৰ ফিজিক্যালটো জাস্ট কোৱালিফাই হৈছে লৰা ছোৱালী সকলোৱে এটো জাস্ট কোৱালিফাই কৰিব লাগে তাৰ পিছতে আপুনি নেক্সট স্টেপ এক্সামত বহিবলৈ পাব এতিয়া আপোনালোকে প্ৰথমতে প্ৰিপাৰেচন কৰিব লাগিব এক্সাম দুটা বস্তু এক্সাম প্ৰিপাৰেচন কৰিব লাগিব এক্সাম আৰু টাইপিং এইটো ভিডিওত আপোনালোকে এক্সাম সিলেবাসটো কেনেকুৱা হ'ব কি কুৱেশ্যন আহিব মানে কি কোনটো চেপ্টাৰৰ পৰা কি কুৱেশ্যন আহিব তাৰ পিছত এক্সামত কিমান নম্বৰ পালে পাস কৰিব আৰু আপোনালোকে এক্সাম কিমানটা ক্যান্ডিডেটকে পাস কৰাব মানে এতিয়া যেহেতু ফিজিক্যাল যিমানে কোৱালিফাই কৰিলে সকলোকে এক্সাম দিবলৈ মাতিব আপোনালোকৰ সকলোকে এক্সাম দিবলৈ মাতিব কিন্তু এক্সামত ভাল নম্বৰ এটা স্কোৰ কৰিব লাগিব আপুনি চাকৰি পাবলৈ হলে আৰু এই চাকৰিটো কি হয় বিএসএফ হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল আৰু এইচিএম আৰু এএসআই হৈছে আমাৰ অসম পুলিচৰ এসআই টোতকে এসআই টো লেভেলৰ পোষ্ট হয় আমাৰ অসম পুলিচত যদি আপুনি এসআই হৈ যিমানখিনি পইচা ইনকাম কৰিব যিমানখিনি ৰেংক পাব কিন্তু বিএসএফ হেড কনষ্টেবলে পাতিছে বৰ্তমান হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল আৰু এএস ষ্টেনোগ্ৰাফাৰ পোষ্ট কেইটা আৰু যত নেকি আসামৰ হল ক্লাৰ্কৰ পোষ্ট আছে মানে গোটেইখিনি পাৰামিলিটাৰী যিমানখিনি আছে গোটেইখিনি হেড কনষ্টেবলৰ পোষ্ট হয় যত নেকি সিম্পল যদি আপুনি হেড কনষ্টেবলত জিডিত এসএসসি জিডিত যদি সোমাই মিনিমাম এনেকে ট্ৰান্সফাৰ হ'বলে হেড কনষ্টেবল পাবলৈ 15 বছৰ মান লাগি যায় বা এএসআই হ'বলে 15 পৰা 20 বছৰ লাগে ডিপাৰ্টমেন্টাল এক্সাম দিবলৈ কিবা দিবলৈ আপুনি যদি এইটো চাকৰি ল'ব ডাইৰেক্ট আপুনি আমাৰ অসম পুলিচৰ এসআই ৰেংক ধৰি লওক অসম পুলিচৰ এসআই টো সমান দৰমহাত ভালে পাব মানে এসআই টো ভাল পইচা এটা ইনকাম কৰিব পাৰিব আৰু ভাল ৰেংক এটা পাব আপোনালোকৰ অফিচিয়ালি কাম হ'ব হিমান ফিজিক্যালি ইমান হাৰ্ড নহয় মেন্টালি কিন্তু অলপ কষ্ট হ'ব আপোনাৰ মাথাটো খটাব লাগিব ইয়াৰ পিছতে এক্সামত কি সিলেবাস আহিব মানে কোনটো বিষয়ৰ পৰা কিমান আহিব টাইপিং টেষ্ট কিমানটা ৱৰ্ড কিমান মিনিটত কৰিব লাগিব এইখিনি তথ্য জানিব পাৰিব আৰু নেক্সট প্ৰসেস এক্সামত আপুনি ভালদৰে পঢ়া শুনা কৰক এতিয়াৰ পৰা এতিয়া মই গোটেইখিনি কথা বুজাই দিম ভিডিওটো শেষলৈকে চাব আৰু কিমানে কোৱালিফাই কৰিলে তলৰ কমেন্ট বক্সত কমেন্ট কৰিব আৰু কোনে ডিসকোৱালিফাই কৰিলে তেওঁলোকৰ মন বেয়া নকৰিব কমেন্ট কৰিব কিমান সেকেন্ড বেছি লাগিলে জনাব আহক এতিয়া আমি মোবাইল স্ক্ৰিনত গৈ গোটেই কথাখিনি A to Z জানি লৰা ছোৱালী সকলোৱে ভিডিওটো শেষলৈকে চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সকলো লগৰ বন্ধু বান্ধৱীকে শেয়াৰ কৰি দিব যিসকলে বিএসএফ হেড কনষ্টেবলত ফিজিক্যাল ক্লিয়াৰ কৰিলে নহলে তেওঁলোক যদি বহি থাকে আপোনালোকৰ একো কাম নহব ফিজিক্যালটো পাস কৰি ইয়াৰ নেক্সট স্টেপটো হৈছে মোস্ট ইম্পৰ্টেন্ট আহক এতিয়া আমি মোবাইল স্ক্ৰিনত গোটেই তথ্যখিনি চাই লওঁ এখন অফিচিয়েল নটিফিকেশনখন ললো যিখন বিএসএফৰ অফিচিয়েল ৱেবসাইটৰ ফালৰ পৰা আহিছিল গোটেইখিনি পোষ্ট আছিল হেড কনষ্টেবলৰ গোটেইখিনি পাৰামিলিটাৰী ফ'ৰ্চৰ আৰু আপোনালোকৰ আসাম ৰাইফলৰ হাবিলদাৰ ক্লাৰ্কৰ পোষ্টটো আছিল যদি এপ্লাইটো চাই এপ্লাইটো আছিল 9/6/2024 ৰ পৰা 8/7/2024 চনৰ 24 তাৰিখলৈকে চলিছিল তাৰ পিছতে আহিলে এতিয়া যেহেতু ফিজিক্যাল কমপ্লিট হৈ গল ফিজিক্যালৰ কথা আমি একো নাপাতো আমি ডাইৰেক্ট ভেকেন্সিখিনি আগৰ ভেকেন্সিখিনি দেখাই লওঁ টোটেল যদি চাই 1526 টা আছিল আৰু ভেকেন্সি বাহিলে আপোনাৰ কমপ্লিট হোৱালৈকে 2088 পোষ্ট হৈ যাবগে আপোনালোকে টেনচন ল'ব নালাগে এতিয়া আমি চাব লাগিব এক্সাম সিলেবাস আৰু স্যালাৰি এখিনি অলপ যদি আপোনালোকক দেখাই দিব পাৰো ফিজিক্যাল কমপ্লিট এতিয়া ফিজিক্যালৰ কথা আমি একো নাপাতো নেক্সট স্টেপ আমি পাতিম এক্সাম আৰু টাইপিংৰ বিষয়ে কথা পাতিব লাগিব এইখিনি এক্সামৰ চেণ্টাৰখিনি আছিল এইখিনি ফিজিক্যাল টেষ্ট হৈ গল অকমান দীঘলীয়া হ'ব পাৰে ভিডিওটো শেষলৈকে চাব এয়া প্ৰথম ইয়াৰ পিছতে হৈ গল ফিজিক্যাল প্ৰথম ফেজটো কমপ্লিট হ'ল এতিয়া আহিলে সেকেন্ড ফেজটো হ'ব আপোনালোকৰ কম্পিউটাৰ বেস টেষ্ট সিবিটি কম্পিউটাৰ বেস টেষ্ট হ'ব ইয়াৰ এক্সামৰ সিলেবাসটো আপোনালোকে মন কৰক এক্সামৰ সিলেবাসটো আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট 5টা 1 2 3 4 5টা টপিকত আহিব আপোনালোকৰ টোটেল মাৰ্ক থাকিব 100 মাৰ্ক আৰু সময় থাকিব 1 ঘণ্টা 40 মিনিট আপোনালোকৰ 1 ঘণ্টা 40 মিনিট থাকিব মানে আপোনাৰ 100টা কোৱেশ্চন 100 মিনিট থাকিব প্ৰথমতে আহিব আপোনাৰ হিন্দী বা ইংলিশ ল্যাঙ্গুৱেজৰ অপচনেল যিকোনো এটা কৰিলে হ'ব হিন্দী কৰিলেও হ'ব বা ইংৰাজী কৰিলেও হ'ব আপুনি হিন্দী যদি জানে হিন্দী গ্ৰামাৰ আহে নে কি আহে হিন্দী ল্যাঙ্গুৱেজত আহিব আপোনাৰ হিন্দী কৰিলে হিন্দী কৰিব ইংলিশ কৰিলে ইংলিশ কৰিব তাৰ 20টা কোৱেশ্চন আহিব 20 মাৰ্ক থাকিব তাৰ পিছত আহিলে জেনাৰেল ইন্টেলিজেন্স যেটো আপুনি
জেনেৰেল ইণ্টেলিজেন্সো আহিব তাৰ 20 মাৰ্ক আহিব 20টা কুৱেশ্যন আহিব তাৰপিছত নমেৰিকেল এপ্টিটিউড তাৰ আহিব 20টা কুৱেশ্যন 20 মাৰ্ক তাৰপিছত ক্লাৰিকেল এপ্টিটিউডৰো আহিব 20টা কুৱেশ্যন 20 মাৰ্ক আৰু 20টা কুৱেশ্যন আহিব আপোনাৰ কম্পিউটাৰ নলেজৰ ওপৰত আপোনাৰ বেছিক কম্পিউটাৰ নলেজৰ ওপৰত 20টা কুৱেশ্যন আহিব আৰু এইখিনিয়ে টোটেল 100 মাৰ্ক আহিব 100 মিনিট থাকিব 1 ঘণ্টা 40 মিনিট থাকিব তাৰপিছত ইয়াত যদি চাই পেপাৰটো দুটা লেংগুৱেজতে হ'ব হিন্দী আৰু ইংলিছ ইয়াত কোনো ধৰণৰ অসমীয়াত নাহে হিন্দী বা ইংলিছ এই দুটা লেংগুৱেজতে আপুনি চইচ কৰিব লাগিব যিটোতে পাৰে সেইটোতে আপুনি কৰিব লাগিব আৰু ইয়াত যদি আমি নিগেটিভ মাৰ্কিংটো চাওঁ ইয়াত নিগেটিভ মাৰ্কিং নাথাকে আপোনালোকৰ ডাইৰেক্ট গোটেইখিনি কুৱেশ্যন এটেম্প কৰিব পাৰিব আপুনি ভুল হ'লেও ইয়াত কোনো ধৰণৰ মাৰ্ক মানে নেকাটে মই এতিয়া আপোনালোকে বিচাৰি পোৱা নাই কিন্তু ইয়াত নিগেটিভ মাৰ্কিং নাই তাৰপিছতে আহিলে আপুনি কিমান নম্বৰ পালে পাছ কৰিব নেক্সট ষ্টেপলৈ আপুনি যেহেতু নেক্সট টাইপিং টেষ্ট হ'ব আৰু ষ্টেনোগ্ৰাফাৰ যিসকলে এপ্লাই কৰিব তেওঁলোকক শ্বৰ্ট হেণ্ড মানে শ্বৰ্ট ষ্টেনোগ্ৰাফাৰ কোৰ্চ কৰাসকলে জানে যদি ষ্টেনোগ্ৰাফাৰত আপোনালোকে কোৰ্চ কৰি এপ্লাই কৰিছে তেন্তে নিশ্চয় জানে ইয়াত পাছ কৰিবলৈ চাওক মিনিমাম কোৱালিফাই মাৰ্ক ইন কম্পিউটাৰ বেছ টেষ্ট আৰ এছ ফ'ল' ল'ৰা ছোৱালী সকলোৰে কাৰণে আপোনাৰ আনৰিজাৰ্ভ EWS OBCৰ কাৰণে 45% মানে 100 মাৰ্কৰ ভিতৰত 45 পাব লাগিব মিনিমাম নেক্সট ষ্টেপলৈ যাবলৈ হ'লে তাৰপিছত SC বা ST যদি হয় তেন্তে 40% মানে 100ৰ ভিতৰত 40 মান মাৰ্ক নেক্সট ষ্টেপলৈ যাবৰ বাবে আপুনি এইটো মাৰ্ক স্ক'ৰ কৰিব লাগিব তেতিয়াহে আপুনি নেক্সট ষ্টেপলৈ যাব পাৰিব আৰু এটা কথা ইয়াতে উল্লেখ আছিলে আপুনি নেক্সট আপোনাৰ টাইপিং টেষ্ট দিবলৈ এটা পোষ্টৰ এগেইনষ্টত মিনিমাম আপোনালোকৰ মিনিমাম 10টা মানকৈ আপোনালোকক পাছ কৰাব এইটো ইয়াত বিচাৰি পাবলৈ টান হৈছে আপোনালোকে মুঠতে ভাল স্ক'ৰ এটা কৰক ই আৰামছে আপুনি চাকৰিটো পাবলৈ সক্ষম হ'ব আৰু টাইপিং টেষ্ট দিবলৈ পাব এই মাৰ্কটোতে আপোনাৰ যেতিয়া পেপাৰটো যদি বহুত কম স্ক'ৰ হৈ যায় ভাল যদি আপোনালোকৰ নাম্বাৰ আহি যায় তেতিয়া আৰামছে আপুনি টাইপিং টেষ্ট দিবলৈ পাব আৰু ইয়াৰ পিছতে আপোনাৰ টাইপিং টেষ্ট দিবলৈ মিনিমাম 10 থাকে এটা পোষ্টত আপোনাৰ 2000 যদি পোষ্ট আছে 20 আপোনালোকৰ 20,000 মান ল'ৰা ছোৱালী টাইপিং টেষ্ট দিবলৈ আপোনালোকক পাছ কৰাব আপোনালোক কোৱালিফাইং মাৰ্কটো চিন্তা কৰি থাকিব মানে যিমান পাৰে সিমান নম্বৰ স্ক'ৰ কৰিবলৈ চেষ্টা কৰক আৰু স্কিল টেষ্টটো চাই লওক যিটো শ্বৰ্ট হেণ্ড হ'ব ASI ষ্টেনৰ কাৰণে আৰু হেড কনষ্টেবল মিনিষ্টেৰিয়েলৰ কাৰণে টাইপিং টেষ্ট হ'ব স্কিল টেষ্ট নৰ্মছ অন কম্পিউটাৰ ফৰ ASI ষ্টেনো কম্পিটেণ্ট ষ্টেনো মানে আপুনি যদি শ্বৰ্ট হেণ্ডৰ যদি আপোনালোকে ষ্টেনোগ্ৰাফাৰত যদি কৰিছে তেতিয়া কম্পিউটাৰতে হ'ব স্কিল টেষ্ট কম্পিউটাৰত হ'ব ফৰ ASI বুলি দিছে আপোনাৰ 10 মিনিট সময় দিব 80 ৱৰ্ড পাৰ মিনিট মানে আপুনি শ্বৰ্ট হেণ্ডত আপোনালোকে 80 ৱৰ্ড লিখিব লাগিব 1 মিনিটৰ ভিতৰত 80 ৱৰ্ড পাৰ মিনিট হ'ব লাগিব তাৰপিছত ট্ৰেন্সক্ৰিপ্টেড টাইম 50 মিনিট ইন ইংলিছ অৰ 65 মিনিট ইন হিন্দী অৰ কম্পিউটাৰ মানে আপুনি ইংলিছতো কৰিব পাৰিব আৰু হিন্দীত কৰিলে 65 কৈছে আৰু এইটো কথা মই বুজি নাই পোৱা যিসকলে ষ্টেনোগ্ৰাফাৰ কোৰ্চ কৰি থৈছে তেওঁলোকেহে জানিব যিসকলে ষ্টেনোগ্ৰাফাৰ কোৰ্চ কৰিছে তেওঁলোকে ভালদৰে জানিব এইটো বিষয়ে আপোনালোকৰ যিটো 50 মিনিট ইংলিছ এণ্ড 65 মিনিট ইন হিন্দী কম্পিউটাৰ এইটো কথা এতিয়া ইয়াৰ পিছতে কৈছোঁ যিসকলে হেড কনষ্টেবল মিনিষ্টেৰিয়েলত আপোনালোকে এপ্লাই কৰিছিলে HCM যিসকলে HCMত কৰিছিলে তাত আপোনালোকে ইংলিছত যদি টাইপিং কৰে পাৰ মিনিট 1 মিনিটত আপুনি 35টা ৱৰ্ড কৰিব লাগিব টাইপিং আৰু যদি হিন্দীত যদি টাইপিং কৰে তেতিয়া 30টা পাৰ মিনিটত ৱৰ্ড হ'লেই হ'ল মানে আপুনি 1 মিনিটত যে 30টা লিখিবলৈ বা 1 মিনিটত 35টা লিখিবলৈ বা এনেকুৱা নহয় আপোনাৰ ধৰি লওক মিনিমাম পেগাপ এটা দি দিব 10 মিনিটমান সময় দিব তেওঁলোকে তাত কেলকুলেট কৰি ডাইৰেক্ট কম্পিউটাৰত নিজে ওলাই যাব আপোনালোকৰ 1 মিনিটত কিমানটা টাইপিং হৈছে তাৰপিছত ইয়াত দিছে 35 ৱৰ্ড ইংলিছত হ'লে 35 মই কৈছোঁ 30টা ৱৰ্ড আপোনালোকৰ হিন্দীত কৰিব লাগিব আৰু যিটো কীবৰ্ডৰ এইটো 10500 KDPH এইটো মানে কীবৰ্ডৰ যিটো হেৰিয়াত থাকে সেইটো হিচাপত ইয়াত ধুনীয়াকৈ 5 কি এই ডেছক্ৰিপশ্যন ফৰ ইয়েছ ৱৰ্ড ইন কম্পিউটাৰ ৱৰ্ডত যিটো আপোনালোকৰ KB চাইজৰ যিটো বনি থাকে সেইটো কথা ইয়াত উল্লেখ কৰিছে তাৰপিছতে এটা আপোনালোকৰ ইয়াত লিখি দিছে যে যিটো আপোনালোকৰ স্কিল টাইপিং টেষ্ট অনলি কম্পিউটাৰতে হ'ব বুলি কৈছে কোনো ধৰণৰ ৰিক্ৰুটমেণ্ট চেণ্টাৰ ৰেলিজত আপোনালোকৰ হ'ব যিটো চেণ্টাৰত ফিজিকেল দি আহিছে তাতে আপোনালোকৰ হ'ব তাত ফাৰ্ষ্ট পেজ এণ্ড থাৰ্ড পেজ বুলি ধুনীয়াকৈ স্পষ্ট লিখা আছিলে তাৰপিছত স্কিল টেষ্ট হিন্দীটো হ'ব হিন্দীত যদি আপোনালোকে কয় তেন্তে মংগল ফ্ৰণ্টত হ'ব মানে যিটো হিন্দী লেংগুৱেজৰ মংগল ফ্ৰণ্ট যিটো চাগে তাত আপোনালোকৰ ধুনীয়াকৈ লিখা আছে আৰু এটা কথা মই আপোনালোকক কৈছিলোঁ যিটো এটা পোষ্টৰ এগেইনষ্টত 30টাকৈ টাইপিং টেষ্ট দিবলৈ মতা কথাটো কৈছিলোঁ মই এইটো কৈ আছোঁ আপোনালোকৰ ভিডিঅ'টো চাই থওক শেষলৈকে 15.1.12 number point to number of candidate qualify in computer based test CBT will be restrict 30 times the number of vacancy for the post of ASI steno competent
ষ্টনো মানে আপোনাৰ ASI প্ৰস্তুত কৰা এপ্লাই কৰা প্ৰায় এটা পোষ্টৰ এগেইনষ্টত 30টাকে আপোনালোকৰ এইটো স্কিল টেষ্টটো দিবলৈ মাতিব আৰু যিসকলে হেড কনষ্টেবলত মাতিছে তেওঁলোককহে কৰিছে মানে হাইড কনষ্টেবল আৰু হাবিলদাৰত এপ্লাই কৰিছিল তেওঁলোককহে এটা পোষ্টৰ এগেইনষ্টত 10টাকে মাতিব যিসকলে ষ্টেনোগ্ৰাফাৰত কৰিছে তেওঁলোকৰ এটা পোষ্টৰ এগেইনষ্টত 30টাকে মাতিব দেখিলে বহুত কেণ্ডিডেট পাছ কৰিব আৰু মানে আপোনাৰ ধৰি লওক 10টা যদি পোষ্ট থাকে 330 আপোনালোকৰ 30টা 330টা ল'ৰা পাছ কৰিব 10টা পোষ্টত এটা পোষ্টত 30টাকে যিহেতু তাৰপিছত হেৰিয়াত হ'লে আপোনাৰ 100টা পাছ কৰিব 10টা পোষ্টত 10 100টা বহুত কেণ্ডিডেট পাছ কৰিব মানে কোৱালিফাই মাৰ্কটোত আপোনালোকক মাতিব লাগে যিমানটো সম্ভৱ হয় তাৰপিছত নেক্সট ষ্টেপ এক্সামটো ক'ত অনুষ্ঠিত হ'ব এক্সামটো আপোনালোকৰ ওচৰৰ যিসকল SSC চেণ্টাৰ আছে তাতে হ'ব লাগে কি হয় দেখা যাওক যদি আপোনাক কেনেবাকৈ য'ত ফিজিকেল দি আহিছে তাতে যদি হৈ যায় তেতিয়া আকৌ তালৈকে যাবগৈ লাগিব কিন্তু এটা কথা নটিফিকেশ্যনৰ উল্লেখ আছিলে প্ৰথম ফেজটো আমাৰ গুৱাহাটী চেণ্টাৰটো আছিলে ইয়াত মই দেখাই আছোঁ আপোনালোকক প্ৰথম আপোনালোকৰ যিটো ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব এই দেখিছেনে আছামৰ কাৰণে এইটো আছামৰ চেণ্টাৰ ইয়াত ধুনীয়াকৈ আছিলে কামৰূপ গুৱাহাটীটো আছিলে কিন্তু ডাইৰেক্ট আপোনালোকৰ শিলচৰ মাছিমপুৰ কেম্পটোতহে পাতিলে আৰু আমাৰ কোচবিহাৰলৈ মাতি দিলে সেইবাবে ধৰিব পৰা নাযায় ৱেষ্ট বেংগলত মাতিলে যিহেতু এতিয়া ক'ত হয় একো ধৰিব পৰা নাযায় যদি ওচৰৰ চেণ্টাৰতে হয় তেন্তে ল'ৰা ছোৱালীবোৰৰ কাৰণে সুবিধা হ'ব নহ'লে আকৌ ফিজিকেল দি অহা চেণ্টাৰতে হয়তো এক্সাম দিবলৈ যাবলগীয়া হ'ব পাৰে এইখিনি আগন্তুক লৈ এডমিট আহিলেহে জানিব পৰা হ'ব ইয়াৰ পিছতে আৰু এটা কথা হ'ল থাৰ্ড পেজত কিন্তু আপোনালোক গোটেইকেইটা ষ্টেজ হ'ব এতিয়া প্ৰথমতে এক্সাম হ'ব এক্সাম পাছ যদি কৰে কেনেবাকৈ তেন্তে গোটেইকেইটা আপোনালোকক একেলগে হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন স্কিল টেষ্ট মেডিকেল টেষ্ট গোটেইখিনি একেলগে একেটা প্ৰচেছতে আপোনাৰ একেলগে হ'ব গোটেইখিনি মানে লাষ্টত আপোনালোকৰ সকলোৱে ফাইনেল ৰিজাল্ট আহিব গোটেই কথাখিনি বুজাই দিলোঁ মই আৰু যদি কিবা ৰখি গৈছে আপোনালোকে বুজি পোৱাত যদি কিবা অসুবিধা হৈছে তেন্তে কমেণ্ট কৰিব আৰু ডকুমেণ্টৰ কথা যিখিনি আপুনি আপলোড কৰিছিলে এপ্লাই কৰোঁতে সেইখিনি ডকুমেণ্টে লাগিব আৰু যিসকলে হাইট চেষ্টৰ ৰিলেক্সেশ্যন লৈছে বা ST সকলে চেণ্ট্ৰেল কাৰ্ড দিছে তাৰ জেৰক্স কপি যিহেতু এতিয়া জমা দি থৈ আহিছে অৰিজিনেলখন আপোনালোকৰ লগত ভালকৈ ৰাখিব যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনালোকৰ অৰিজিনেলখন তাত ছাবমিট কৰিব দেখুৱাব লাগিব ইয়াৰ পিছতে শেষত আহিলে একেবাৰে আপোনাৰ এক্সামটো কেতিয়া মানে হোৱাৰ চান্স আছে আপোনালোকৰ এক্সামটো হোৱাৰ চান্স আছে এতিয়া ধৰি লওক অল ইণ্ডিয়াত মে' 3 তাৰিখলৈকে চলি থাকিব মাৰ্চ এপ্ৰিল মে' 3 তাৰিখলৈকে যিহেতু অল ইণ্ডিয়াত চলি থাকিব আপোনালোকৰ এক্সামটো অনুষ্ঠিত হোৱাৰ চান্স আছে মে' জুন জুলাই আগষ্ট এই 3 মাহৰ ভিতৰতে আপোনালোকৰ এক্সামটো হোৱাৰ খুব চান্স আছে যেতিয়াই অফিচিয়েলি কিবা আপডেট পাওঁ যি আপডেটে পাওঁ আপোনালোকক জনাই দিম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আৰু এই ভিডিঅ'টো যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোলৈকে শ্বেয়াৰ কৰিব যিসকলে কোৱালিফাই হৈ আছে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ডেছক্ৰিপশ্যনতে যিটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে তাতে জইন হৈ ল'ব টেলিগ্ৰাম চেনেলটো দি থোৱা আছে টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইনষ্টা আইডিটো দি থৈছোঁ ফ'ল' কৰি ৰাখিব কিমানে পাছ কৰিলে আমাৰ অসমৰ চেণ্টাৰৰ অসমৰ ল'ৰা ছোৱালী সকলোৱে কমেণ্ট কৰি জনাব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আৰু কি জানিবলৈ থাকি গৈছে আপোনালোকে কমেণ্ট কৰিব নেক্সট মই ভিডিঅ' প্ৰস্তুত কৰি দিম আপোনালোকৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাইক কৰি দিব গোটেই ইনফৰ্মেশ্যনখিনি পাই যদি ভাল লাগিলে আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ